অঞ্চলটো খুব বেছি ধুনীয়া, প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ, সেউজীয়া। তাৰ মাজত যেতিয়া ট্ৰেইনখন যায়, চাওকচোন ট্ৰেইনখন পাৰ হৈ গৈছে। এনেকুৱা এটা জেগাত আছোঁ বৰ্তমান আমি। লাচিত এক্সপ্ৰেছখন আকৌ মই দাবী কৰোঁতে দিছে আকৌ দেই সৰ্বাদাই লাচিত হা, এক্সপ্ৰেছ নাম প্ৰতিবাদ কৰিলেহে বস্তু পায়। প্ৰতিবাদ কৰিলেহে বস্তু পায়। প্ৰতিবাদ বুলি ক'লে আপোনাৰ নাম সদায় চৰ্চাত হয়। থাকে। কিয় ভাবিলে আৰু কোনদিনা ভাবিলে যে ছাত্ৰ ৰাজনীতি শেষ কৰি মই এতিয়া বৰ্তমান সক্ৰিয় ৰাজনীতিলৈ আহিম? কিন্তু ইলেকশ্যনলৈ বেছি দিন নাই, নিশ্চয়। মাজত মাত্ৰ 3 মাহ হয়, হয়, সময় আছে। হয়। এতিয়ালৈকে যদি আপুনি নিজৰ দলটো স্থিৰাং কৰিব পৰা হয়। নাই, তেতিয়াহ'লে অকণমান কষ্ট নহ'ব আপোনাৰ? ৰাজনীতিৰ বাহিৰে আপুনি কি কৰে? মই মোৰ এনেই ঘৰখনত মই চলিব পৰাকৈ সৰু সুৰা বেপাৰ আছে। ৭৮ বছৰ স্বাধীনতা হোৱাৰ পাছত আমি য'ত বসবাস কৰি আছোঁ তাত নিবনুৱা সমস্যা, বান, গৰাখহনীয়া, ভূমিপট্টা, বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা, অৰ্থনৈতিকভাৱে পিছপৰা, আজি অসংখ্য সমস্যাৰ জৰ্জৰিত এই সমষ্টিটো। এই সমষ্টিটোত উন্নয়নৰ নামত শূন্য। চিলাপথাৰ এখন মিনি ইণ্ডিয়া। উজনি অসমৰ এইটো পাৰ্টৰ এখন সৰ্ববৃহৎ চহৰ ৰেভিনিউ ফালৰ পৰা উত্তৰ পাৰৰ। উত্তৰ পাৰৰ। আপুনি এজন পুলিচ বিষয়াক ইমান বেয়াকৈ ক'ব নালাগিছিল নেকি? যে যেতিয়ালৈকে ভূমি অধিকাৰটো নাথাকিব, সেই জনগোষ্ঠীটোৱে 600 বছৰ ৰাজত্ব কৰা বা ইয়াৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠী বা জনজাতীয় জনগোষ্ঠীসমূহে ইয়াৰ কেনেকৈ আদিম ভূমিপুত্ৰ বুলি ক'ব পাৰে? নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। আৰু আজি মই উপস্থিত আছোঁ চিচিবৰ গাঁও সমষ্টিত, আৰু মোৰ অতিথিগৰাকীক আপোনালোকে দেখাই পাব। আৰু তেখেতৰ পিছফালে এখন খুব ডাঙৰ পাহাৰ আছে, আৰু এই পাহাৰখন হৈছে অৰুণাচলৰ পাহাৰ। অৰুণাচল আৰু অসমৰ সীমাৰ এটা সমষ্টি, আৰু যিটো সমষ্টি নৱগঠিত এটা সমষ্টি, যিটো সমষ্টিৰ নাম হৈছে চিচিবৰ গাঁও সমষ্টি। আৰু তাৰেই এগৰাকী বিশেষ নেতা, তেখেতৰ নাম চৰ্চাত আছে, আৰু তেখেতৰ সৈতে আজিৰ মোৰ বাৰ্তালাপ। তেখেতৰ নামটো কোৱাৰ আগতে মই এনেকৈ ক'ব লাগিব যে এক নতুন নাম নহয়, দীঘলীয়া সংগ্ৰামৰ এজন দুৰন্ত সৈনিক তেওঁ। আৰু তেখেতৰ নাম হৈছে দুলাল চন্দ্ৰ বৰুৱা। গতিকে দুলাল চন্দ্ৰ বৰুৱা ডাঙৰীয়াক মোৰ ফালৰ পৰা স্বাগতম জনাইছোঁ, নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আপোনাৰ বাৰ্তালাপৰ সমূহ কৰ্মীকে মই মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ। ধন্যবাদ, ধন্যবাদ দুলালে। বহুতখিনি কথা আমি আজি আলোচনা কৰিম। এটা নতুন সমষ্টিত কেনেধৰণে তেওঁ নিজৰ সংগ্ৰাম অব্যাহত ৰাখিছে, কেনেধৰণে ৰাইজৰ কাষ চাপিছে, এই সকলোবিলাক কথা পাতিব লাগিব। তাৰ আগতে মই দুলাল চন্দ্ৰ বৰুৱাদেৱৰ বিষয়ে কিছু তথ্য আপোনালোকক দি ল'ব বিচাৰিছোঁ। 2004 চনত সভাপতি, চিলাপথাৰ আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ লগত তেওঁ বহুত বছৰৰ পৰা জড়িত হৈ আছে। যুটীয়া সম্পাদক আছিল ধেমাজি জিলা সমিতিৰ, সহকাৰী সাধাৰণ সম্পাদক আছিল আটাচু কেন্দ্ৰীয় সমিতিৰ, যুটীয়া সম্পাদক আছিল আটাচু কেন্দ্ৰীয় সমিতিৰ, উপসভাপতি আছিল আটাচু কেন্দ্ৰীয় সমিতিৰ, আৰু মুখ্য উপদেষ্টা আটাচু কেন্দ্ৰীয় সমিতিৰ। গতিকে তেখেতৰ ৰাজনীতি, তেখেতৰ সমাজৰ প্ৰতি দায়বদ্ধতা বহু দিনৰ পৰা দেখিবলৈ পোৱা যায়। আৰু বৰ্তমান তেখেতে কোন দলৰ পৰা টিকট বিচাৰিছে আৰু কেনেকৈ তেওঁ আগবাঢ়ি যাব, এই বিষয়ে জানিব বিচাৰিম। যিহেতু টাই আহোম ছাত্ৰ সন্থাৰ লগত জড়িত ইমান বছৰৰ পৰা, আপোনাক দেখি আছোঁ, প্ৰতিবাদ বুলি ক'লে আপোনাৰ নাম সদায় চৰ্চাত থাকে। কিয় ভাবিলে আৰু কোনদিনা ভাবিলে যে ছাত্ৰ ৰাজনীতি শেষ কৰি মই এতিয়া বৰ্তমান সক্ৰিয় ৰাজনীতিলৈ আহিম? চাওক, আমি ধেমাজি জিলাত পূৰ্বতে 2টা বিধানসভা সমষ্টি আছিলে। 2টা বিধানসভা সমষ্টিয়ে জনজাতিসকলৰ কাৰণে সংৰক্ষিত আছিলে। আৰু 2004 চনত যিখন খচৰা প্ৰকাশ কৰিলে ভাৰত চৰকাৰৰ আমাৰ নিৰ্বাচন আয়োগৰ দ্বাৰা, তেতিয়া সেই খচৰাখনত চিচিবৰ গাঁৱত এটা ধেমাজি জিলাত নতুনকৈ 3য় সমষ্টি সংযোজিত হৈছে, কিন্তু সেই সমষ্টিটো জনজাতিসকলৰ কাৰণে সংৰক্ষিত বুলি প্ৰকাশ পালে। আৰু সেই সময়ৰ পৰাই আমি যিহেতু সকলো জাতি জনগোষ্ঠীৰে সম অধিকাৰ সম উন্নয়নৰ কথাটো আমি কৈ আহিছোঁ। এখন সাৰ্বভৌমত্ব ৰাষ্ট্ৰ হিচাপে সকলোৰে নাগৰিকৰ যি অধিকাৰ আছে সেইখিনি সকলোৱে থাকিব। কিন্তু দুখৰ আৰু পৰিতাপৰ বিষয় যে আমি একেখন জিলাতে ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা অজনজাতীয় অধিকাংশ লোক থকাৰ পাছতো আমি ৰাজনৈতিকভাৱে বঞ্চিত হৈ আছিলোঁ। আৰু সেই হেতুকে যিসকল ইয়াত পূৰ্বৰ পৰা জনজাতীয় লোকসকলেও আমাৰ মনৰ অনুভৱটো বুজি পাইছিলে, আৰু আমিও সেই অনুভৱটো বা আমাৰ অধিকাৰৰ বাবে, আমাৰ সুৰক্ষাৰ কাৰণে আমি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী কৰি আহিছিলোঁ। আৰু তেতিয়াই আমাৰ ৰণোজ পেগু ডাঙৰীয়া, সেই সময়ত TMPK আৰু MMK দায়িত্বত আছিলে, ভুৱন পেগু ডাঙৰীয়া আছিলে, তেওঁলোকৰ
উদ্যোগত আৰু আমাৰ সদৌ টাইম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন জাতি জনগোষ্ঠী জনজাতীয় সকলো লগ লাগি আমি উমৈহতীয়াভাৱে দিল্লীত সেই সময়ত দিল্লী মিছন সমিতিৰ চেয়াৰমেন কুলদীপ সিং ডাঙৰীয়া আছিলে। কুলদীপ সিং ডাঙৰীয়াক আমি তেতিয়াতে সাক্ষাৎ কৰি আমি সকলোৱে সৰ্বসন্মতিক্ৰমে চিচিবগা সমষ্টিটো সংৰক্ষণমুক্ত কৰি দিবৰ বাবে নিবেদন কৰাৰ পাছত শেহতীয়াভাৱে 2023 চনত অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগে এইটো সংৰক্ষণমুক্ত কৰি দিলে। আৰু তেতিয়ালৈকে মই কোনো মোৰ ৰাজনৈতিক ইচ্ছা সদিচ্ছা বিশেষ নাই। আমি ভাবোঁ যে ভাল এজন নেতা আহক, নেতাই আমাৰ জনসাধাৰণৰ সকলোখিনি সমস্যা সমাধান কৰিব পৰাকৈ তেওঁলোকে আগবাঢ়ক। কিন্তু মই যিহেতু এই সংগ্ৰামৰ লগত জড়িত হৈ গৈছিলোঁ প্ৰত্যক্ষভাৱে 2004 চনৰ পৰা শেহতীয়াভাৱে মই চিচি বৰগাঁও সংৰক্ষণমুক্ত দাবী সমিতিৰ সাধাৰণ সম্পাদক হ'লোঁ, সংগ্ৰাম সমিতিৰ মই সভাপতি হ'লোঁ। আৰু মই ইয়াত এটা মোৰ আন্তৰিকতাৰে তাত মানে সংগ্ৰামত জড়িত হৈ যোৱাৰ বাবেই একাংশ সামাজিক দায়বদ্ধতা থকা লোকে আহি পিনি মোক প্ৰস্তাৱ আগবঢ়াইছে যে জাতি ৰক্ষাৰ কাৰণে আপোনাৰ প্ৰয়োজন আছে বা তোক প্ৰয়োজন আছে। আৰু তেওঁলোকৰ আহ্বান অনুৰোধক ৰক্ষা কৰি মই সিদ্ধান্ত ল'লোঁ বা সকলোৱে যিহেতু মই এটা সংগঠনত আছোঁ, সংগঠনৰ মজিয়াৰ মই মুখ্য উপদেষ্টা আছোঁ, আমাৰ সভাপতি আছে, সম্পাদক আছে বা অন্যান্য বিষয়ববীয়াসকল আছে, আঞ্চলিক পৰ্যায়লৈকে আছে। আৰু আমি যিহেতু জাতিটোক প্ৰতিনিধিত্ব কৰিছোঁ, জনগোষ্ঠীয় জাতীয় সংগ্ৰামৰ লগত জড়িত হৈছোঁ আৰু আমাৰ অভিভাৱক ৰাইজৰ অভিভাৱকত্বত আমি সংগ্ৰামসমূহ কাৰ্যসূচী কৰোঁ। আৰু সকলো অভিভাৱকত্ব গ্ৰহণ কৰা ৰাইজে আৰু সংগঠনৰ অভিভাৱকসকলে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে তেওঁলোকে আহ্বান জনোৱাত মই কঁকালত টঙালি বান্ধিছোঁ আৰু লাহেকৈ। এতিয়া আহ্বান কোন দলৰ পৰা জনাইছিলে আপোনাক? চাওক, এতিয়ালৈকে তেনেধৰণে দলৰ কথাটো হোৱা নাই, কাৰণ মই দলত এতিয়ালৈকে যোগদান কৰা নাই। কিন্তু তেওঁলোকৰ যি নিৰ্দেশনা দিয়ে, য'তেই কৰে তেওঁলোকে কথা পাতি য'ত সুবিধা হয় মোক তাতে মই জইন কৰিলে মই জইন কৰিম। কিন্তু ইলেকশ্যনলৈ বেছি দিন নাই, মাজত মাত্ৰ 3 মাহ সময় আছে। এতিয়ালৈকে যদি আপুনি নিজৰ দলটো স্থিৰাং কৰিব পৰা নাই, তেতিয়াহ'লে অকণমান কষ্ট নহ'ব আপোনাৰ? চৰ্চা চলিছে। খুব কম দিনৰ ভিতৰত ইয়াৰ এটা সিদ্ধান্ত দিব বুলি মই আশা কৰিছোঁ। মই জনামতে আপুনি বিজেপিৰ পৰা বিচাৰিছিলে বা বিজেপিয়ে নাকচ কৰিছে, বা আপুনি বিজেপিক নাকচ কৰিছে নে বিজেপিয়ে আপোনাক নাকচ কৰিছে মই নাজানো। বাট আপুনি শেহতীয়াকৈ এটা কথা চৰ্চা চলি আছে যে যদি কোনো দলৰ পৰা নিদিয়ে তথাপিও মই নিৰ্দলীয় হিচাপে খেলিবলৈ সাজু আছোঁ, মই কিন্তু এইবাৰ ইলেকশ্যন খেলিমেই। এই কথাটো আপুনি বিভিন্ন জেগাত কৈছে, কথাটো সঁচা? চাওক, এইটো যিহেতু মই দলত এতিয়ালৈকে যোগদান কৰা নাই, মোক নাকচ কৰা বা তেওঁলোকে মোক দিয়া বা টিকেট গ্ৰহণ কৰিবলৈ কোৱা তেনেকুৱা ধৰণৰ হোৱা নাই। কাৰণ একাংশ লোকে বিজেপিৰ লগত জড়িত থকা একাংশ লোকে মোক কৈছে যে বিজেপিত তই আহ। আৰু মই এতিয়ালৈকে কৈছোঁ যে আপোনালোকে যদি টিকেটটো দিয়ে মই তেতিয়া যাম। কিন্তু তেওঁলোকে আগতীয়াকৈ টিকেট দিব নোৱাৰে, গতিকে সেইটো তেনেকুৱা ধৰণৰ বা মই গ'লে কিছুমানৰ লোকচান হোৱাৰ সম্ভাৱনা থকা কিছুমান নেতা আছে, হয়তো সেই নেতাসকলে মোক মানে তালৈ আগমন ঘটাটো বিচৰা নাই। তেনেধৰণৰ কথাবিলাক চৰ্চা হৈছে বা অন্যান্য দলেও মোক এতিয়ালৈকে তেওঁলোকে আহ্বান জনাইছে, নিমন্ত্ৰণ জনাইছে। কিন্তু মই কৈছোঁ যে মোৰ অভিভাৱকত্ব সকলোৱে সৰ্বসন্মতিক্ৰমে আমি আলোচনাৰ মাধ্যমৰ পৰা আমি সেইটো বিবেচনা কৰিম, খুব কম দিনৰ ভিতৰত এইটো এটা বিবেচনা কৰিম। আৰু যদি কোনো দলত মই আগ্ৰহ প্ৰকাশ নকৰোঁ, তেতিয়াহ'লে সকলোৱে কৈ আছে যে সকলো দল সংগঠনৰ লগত জড়িত থকা লোকসকলৰ বা উমৈহতীয়া স্বাভিমানী যিবিলাক আমাৰ দল সংগঠন আছে তেওঁলোকে কৈছে যে নিৰ্দলীয় খেলিলেহে ভাল হ'ব বুলি কয় কিছুমানে। সেই কথাটো চিন্তা চৰ্চা কৰি আছোঁ। পিছে আপোনাৰ মন কোনফালে? কোনটো দলৰ প্ৰতি আপোনাৰ মানে যিটো দলৰ মানে নীতি নিয়ম আদৰ্শ এইবিলাক কোনটো দলৰ আপোনাৰ ভাল লাগে? জাতীয়তাবাদী নে অকণমান উদ্ধত? চাওক, মই মানুহটো জাতীয়তাবাদী, কিন্তু আজি জাতীয়তাবাদী চিন্তাধাৰা ৰাজনৈতিক দলটো তেনেধৰণে আছে যদিও আজি লুৰিণজ্যোতি গগৈক মই মোৰ ফালৰ পৰা মই মানুহজনক ভাল পাওঁ, তেওঁ আদৰ্শক ভাল পাওঁ। কিন্তু আজি লুৰিণজ্যোতি গগৈৰ আমাৰ চিচি বৰগাঁও সমষ্টিটোত তেনেকুৱা প্ৰভাৱ নাই বা গোটেই অসমখনত তেনেধৰণে এটা তেওঁ গোটেই ৰাজনীতিৰ বাকজৰি ধৰিব পৰাকৈ তেওঁ এতিয়ালৈকে সক্ষম হোৱা নাই। গতিকে চাওঁ মই কেনেধৰণে ৰাষ্ট্ৰীয় পৰ্যায়তো যদি দলটো যদি মই গৈ পিনি ৰাষ্ট্ৰীয় পৰ্যায়ত থাকি জাতিটোক যদি আগবঢ়াই নিব পাৰোঁ, জনগোষ্ঠীটোক আগবঢ়াই নিব পাৰোঁ, তেতিয়াহ'লে তেনেধৰণেও মই চিন্তা চৰ্চা কৰিম। কিন্তু আইডিঅ'লজি বুলি ক'লে মই যিহেতু জাতীয়তাবাদী মানসিকতা, কিন্তু আজিৰ তাৰিখততো জাতীয়তাবাদী বুলি ক'লে আপুনি গমেই পাই আছে
কোনকেইটা সংগঠনৰ বা কোনকেইটা ৰাজনৈতিক দলত জাতীয়তাবাদী চিন্তা চেতনা আছে গতিকে সেইখিনি সময় বিবেচনা কৰিব এতিয়া মই গোটেই কথাখিনি খুলি নকওঁ ৰাইজৰ দলৰ লগতো কথা বতৰা চলিছে নিশ্চয় ৰাইজৰ দলৰো মোক তেওঁলোকে ইচ্ছা কৰিছে প্ৰকাশ কৰিছে ময়ো এতিয়ালৈকে তেওঁলোককো এতিয়ালৈকে সম্পূৰ্ণ মই কথা দিয়া নাই গতিকে কিছুমান ইয়াৰ ৰাজনৈতিক বহুখিনি অংক আছে অংকত আপোনাৰ কিছুমান কথা এয়া ধৰা মনোভাৱেৰে আগবাঢ়িব লাগিব তেতিয়াহে এটা সঠিক হেৰিয়াত উপনীত হ'ব পৰা যাব নিশ্চয় নিশ্চয় আপোনাৰ নামৰ যেতিয়া মই আপোনাৰ ঘৰলৈ গ'লোঁ তাত প্ৰশংসা পত্ৰসমূহ যেতিয়া মই দেখিলোঁ তাত খুব ধুনীয়াকৈ এটা লাইন লিখা আছিলে যে এক নতুন নাম নহয় দীঘলীয়া সংগ্ৰামৰ এজন দুৰন্ত সৈনিক আপুনিতো মানে জাতিটোৰ কাৰণে বা অঞ্চলটোৰ কাৰণে এই সংগ্ৰামখন আপোনাৰ আজি বহুত দিনৰ পৰা চলি আছে সেই কথাখিনি আপোনাক চুই নাযায় নে ইমান দিনটো কৰি আছোঁ বা এতিয়ালৈকে মই অন্ততঃ ইমান দিনে আপুনি বিধায়ক হ'ব লাগিছিল বা আৰু অকণমান আগুৱাই যাব লাগিছিল ক'ৰবাত অকণমান লেহেমীয়া হোৱা নাই বুলি ভাবে আচলতে মই সেইটো চিন্তাত বা তেনেধৰণৰ মই মানসিকতাৰে যোৱা নাছিলোঁ মই ভাবোঁ সমাজখন আগবাঢ়ি যাওক সমাজখনত উঠি অহা প্ৰজন্মসকলক শিক্ষিত হওক সমাজখনৰ নৱপ্ৰজন্মসকল মানসিকভাৱে শাৰীৰিকভাৱে শক্তিশালী হওক সমাজৰ যিসমূহ আমাৰ অনুন্নত অৱস্থা এইবিলাক নাইকিয়া হৈ যাওক নিবনুৱা লোকসকলে সংস্থাপিত হওক এনেধৰণৰ চিন্তা চৰ্চা আছে আৰু সেইসকলক আগবঢ়াই নিয়াৰ নৈতিক দায়িত্ব আছে আৰু সেই হেতুকে হয় পলম হৈছে কিন্তু তথাপিতো ৰাইজে বুজি পাইছে এতিয়া ৰাইজেও আহ্বান জনাইছে গতিকে চাওঁ কিমান সোনকালে পাৰোঁ আগবাঢ়ি যাওঁ ৰাজনীতিৰ বাহিৰে আপুনি কি কৰে মই মোৰ এনেই ঘৰখনত মই চলিব পৰাকৈ সৰু সুৰা বেপাৰ আছে সৰু সুৰা আৰু ঘৰখন চলিব পৰা অথনি আমি কথা পাতি থাকোঁতে আপুনি কৈছে মই চেণ্টেঞ্চ এটা লিখি থৈছিলোঁ যে আপোনাৰ টকা নাই মানে ইলেকশ্যনত যিমান পৰ্যায়ত খৰচ হয় সিমান টকা আপোনাৰ নাই বুলি আপুনি কেইজন মানুহৰ আগত কৈছিলে বা মই তাত বহি থাকোঁতে কৈছিলে ৰাজনীতি কৰিবৰ কাৰণে ইলেকশ্যন জিকিবৰ কাৰণে বহুত টকা লাগে যদি টকা নাই কেনেকৈ আগবাঢ়িব চাওক টকা নহ'লেও ধৰক মোৰ ৰাইজ আছে ৰাইজ থাকিলে ৰাইজে যিখিনি সহায় কৰিব ধৰক তেনেধৰণে টকা নথকা ব্যক্তিও আজিৰ তাৰিখত ৰাজনৈতিকভাৱে সফল হৈছে তেনেধৰণে সফল হ'ব পাৰিম বুলি এটা বিশ্বাস আছে ৰাইজৰ সহযোগত আপোনাৰ ব্যক্তিত্বৰ কথা যদি কয় তেতিয়াহ'লে বহুত নাম চৰ্চাত আছে তাৰ ভিতৰত আপোনাৰ নাম এজন ব্যক্তিত্ব সম্পন্ন মানুহ বা তেখেতৰ আচাৰ ব্যৱহাৰ তেখেতৰ ডাঙৰ প্ৰতি যিটো শ্ৰদ্ধা সৰুৰ প্ৰতি মৰম ৰাইজৰ প্ৰতি আস্থা বিশ্বাস ৰাইজৰ কাম কৰা দুখীয়াক সহায় কৰা এই সকলোবিলাক গুণ বোলে আপোনাৰ আছে বুলি মই শুনিছোঁ গতিকে সেইটো টকাৰ উৰ্ধত নিশ্চয় হয়নে মই সৰুৰ পৰা এটা পৰিৱেশ পাইছোঁ মোৰ দেউতা এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মা গৃহিণী তেওঁলোকৰ সৰুৰ পৰা যিটো মানৱীয়তাবোধ ৰাইজৰ বা এজন অভাৱী মানুহৰ যিটো সমস্যা সেই অভাৱী মানুহজনৰ কথাখিনি উপলব্ধি কৰিব পৰাকৈ যিটো নৈতিক শিক্ষা দিলে মোক নৈতিক জ্ঞান দিলে সেই জ্ঞানখিনিৰ পৰাই মই মোটামুটি তেনেধৰণৰ মোৰ এইটো অন্তৰ পৰাই তেনেধৰণৰ এটা ভাৱ পূৰ্বৰ পৰাই আছে আৰু সেই হেতুকে মই এই কথাবিলাক প্ৰকাশ কৰিও মই বেয়াই পাওঁ সেইটো ডাঙৰ সম্পদ হয় হয় সেইটো ডাঙৰ সম্পদ হয় হয় মই মোৰ নিজলৈকে নোথোৱালৈকে মই বেলেগক সহায় কৰা মোৰ হেৰি আছে আপোনাৰ ঘৰখনলৈ আহিলে ভাল লাগে মই আগতে কেইবাবাৰো ধৰক আহিছোঁ আপোনালোকৰ গাঁৱৰ অনুষ্ঠানতো আহিছোঁ ঘৰখনত মানুহ থাকেই আৰু ঘৰখনলৈ আহিলে মানুহে ভাত নোখোৱাকৈ নাযায় এইটো কিবা বাধ্যবাধকতা নহয় আচলতে আপুনি তেনেকুৱা পৰিৱেশতে আহি পাইছে বাৰু সেইটো সদায়তো ক'ত হ'বনো এনেকুৱা ইমান এটা হেৰি সদায় তেনেধৰণৰ পৰিৱেশ নাথাকে তাৰ ভিতৰত এনেও আপুনি জনপ্ৰিয় মানুহ জনপ্ৰিয়তা থকাৰ কাৰণে বেলেগ সকলো ধৰক আপোনাক চাবলৈও আহে বা তেনেধৰণেও আলহী অতিথি হয়তো সেই সময়ছোৱাতে আহি উপস্থিত হয় তেনেধৰণে হয়তো মোৰ সৌভাগ্য বা হয়তো আপোনাৰো সৌভাগ্য বাৰু এইখিনি বাৰু থলোঁ অকণমান আপোনাৰ অতীতলৈ যাওঁ আপোনাৰ পঢ়া শুনা ক'ত আছিল বা ক'ত পঢ়িলে আপুনি কোনোবা এখন কলেজৰ সাধাৰণ সম্পাদকো আছিল নহয় মই প্ৰাথমিক বিদ্যালয় মই গাঁৱৰ মোৰ ২ নং বেটনিপাম গাঁৱৰ ১ নম্বৰ প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক আমাৰ বেটনিপাম উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ হাই ছেকেণ্ডাৰীটো চিলাপথাৰ ৰেচিডেঞ্চিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিলোঁ মই মৰিধল মহাবিদ্যালয় আমি প্ৰথম যাওঁতে তেতিয়া চৰকাৰী হোৱা নাছিলে আৰু মই 97-98 ছেশ্যন
97-98 চনত মই ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ। ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত থাকোঁতে মই তেতিয়া সাহিত্য আৰু আলোচনী প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ সম্পাদক হিচাপে ছাত্ৰ সন্থাৰ পৰা। আৰু সেই বছৰতে আমাৰ কলেজখনে চৰকাৰী হেৰি লাভ কৰিছে, প্ৰাদেশিক গীত হ'ল। হয়। আৰু 98-99 ছেছনত মই উপসভাপতি হিচাপে তাত আনকণ্টেষ্ট হিচাপে ছাত্ৰ একতা সভাৰ কাৰ্যনিৰ্বাহক আছিলোঁ, উপসভাপতি আছিলোঁ। আৰু তাৰপিছত আপোনাৰ ছাবজেক্ট কি আছিলে? মোৰ অসমীয়া আছিলে। মানে আপুনি পঢ়া শুনা চৰকাৰী বিদ্যালয়তে কৰিলে? হয় হয়। দেউতা শিক্ষক, হয় হয়, মা গৃহিণী। ঘৰত 6জন ল'ৰা আপোনালোকৰ, আপুনি কেই নম্বৰ? মই 4 নম্বৰ। 4 নম্বৰ। আৰু প্ৰত্যেকজনৰে মাজত চন্দ্ৰ আছে। হয়। এবাৰ নাম কেইটা জানো? মোৰ দেউতাৰ নাম শ্ৰীযুত তৰুণ চন্দ্ৰ বৰুৱা, মোৰ দেউতা। ডাঙৰ দাদাৰ নাম হেমচন্দ্ৰ বৰুৱা, দ্বিতীয় দাদাৰ নাম মাণিক চন্দ্ৰ বৰুৱা, মুকুল চন্দ্ৰ বৰুৱা, মই দুলাল চন্দ্ৰ বৰুৱা। মোৰ ভাইটি ঢুলীয়া, সকলোৱে চিনি পাই চাগে, ৰঞ্জিত গগৈৰ লগত ঢোল বজায়। কটনত তেওঁ পোষ্ট গ্ৰেজুৱেট কৰিছিলে। বিনন্দ চন্দ্ৰ বৰুৱা। বিনন্দ চন্দ্ৰ বৰুৱা হয়, আপোনাৰ মোৰ ভাইটি, মোৰ পিছৰ। মই আজি গম পালোঁ। 5 নম্বৰ। তাৰপৰা 6 নম্বৰ আনন্দ চন্দ্ৰ বৰুৱা। মানে ঘৰত 7টাকৈ চন্দ্ৰ দেউতাৰ সৈতে? অ'কে। এনেকৈ গৈ থাকিলে বহুতখিনি কথা পতা হ'ব। আৰু মই এতিয়া অলপ ৰাজনীতিৰ কথালৈ আহোঁ। নিশ্চয়। কি প্লেনিং, কেনেকৈ আগবাঢ়িছে আৰু কিমান আত্মবিশ্বাসী? চাওক, মই সংগ্ৰাম কৰিছোঁ মই 2004 চনৰ পৰাই। আৰু মই সকলো 6 জনগোষ্ঠীৰ লগতে সকলো জাতি জনগোষ্ঠীৰ সংগঠনৰ লগত মোৰ এটা সুসম্পৰ্ক আছে। আৰু তেওঁলোকেও মোক আহ্বান জনাইছে, আৰু তেওঁলোকৰ আহ্বান অনুৰোধত মই আজি আগবাঢ়িছোঁ। আশা কৰিম তেওঁলোকে মোক সম্পূৰ্ণভাৱে সহায় সহযোগিতা কৰিব। আৰু যিহেতু জনতাই জনাৰ্দন নহয় জানো, জনতাই আজি কৈছে, মানুহ আজি আমাৰ 78 বছৰ স্বাধীনতা হোৱাৰ পাছত আমি য'ত বসবাস কৰি আছোঁ, তাত নিবনুৱা সমস্যা, বান, গৰাখহনীয়া, ভূমিপট্টা, বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা, অৰ্থনৈতিকভাৱে পিছপৰা, আজি অসংখ্য সমস্যাৰ জৰ্জৰিত এই সমষ্টিটো। এই সমষ্টিটোত উন্নয়নৰ নামত শূন্য। এখন আমাৰ পৌৰসভা আছে, পৌৰসভাখনৰ বাহিৰে, চিলাপথাৰ পৌৰসভাৰ বাহিৰে বাকী অঞ্চলত আপুনি ক'তো যাব নোৱাৰে, বাট পথ, বানপানী। গতিকে নিবনুৱা সমস্যা, আজি আমাৰ এই অঞ্চলৰ পৰা সৰহসংখ্যক আজি কেৰেলা, তামিলনাডু ইত্যাদি অঞ্চলবিলাকত তেওঁলোকে সৰু সৰু পৰ্যায়ত কাম কৰিবলগীয়া হৈছে। গাই নদীয়ে কিমান মাটি আমাৰ গ্ৰাস কৰি ৰাখিছে। ইয়াত যদি আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভাৱে উন্নত মানদণ্ডৰে যদি আমি ইয়াৰ গৰা নিৰ্মাণ কৰি তাৰ দাঁতি কাষৰীয়া অঞ্চলসমূহ ইমান ডাঙৰ ডাঙৰ ফিল্ড পৰি আছে, ইয়াত যদি আমি গৰুৰ কাৰণে দুগ্ধ উৎপাদন কেন্দ্ৰ, যদি আমি ইয়াত ফিচাৰী কৰোঁ বা অন্যান্য শাক পাচলি খেতি কৰোঁ, তেতিয়াহ'লে এইবিলাকৰ এটা আমাৰ সমস্যাৰ পৰা সম্পদ হ'ব। এই সমস্যাবিলাক সম্পদ নকৰি একাংশই আজি তেওঁলোকৰ নিজৰ স্বাৰ্থসিদ্ধিৰ কাৰণেই তেওঁলোকে আজি উঠি পৰি লাগি আছে। গতিকে এইখিনি সমস্যা সমাধান কৰিবৰ কাৰণে ৰাইজসকলে আজি বহুদিনৰ পৰা চেষ্টা কৰি আছে যদিও তেওঁলোকে পৰা নাই। আৰু সেইটো কাৰণে মোক তেওঁলোকে ডাইৰেক্ট আহ্বান জনাইছে যে জাতিটো ৰক্ষা কৰিবলৈ হ'লে ইয়াৰ লোকসকলক যদি সুৰক্ষা প্ৰদান কৰিব লাগে, তোমাৰ প্ৰয়োজন আছে, তোৰ প্ৰয়োজন আছে, তই আহ। মই তেওঁলোকৰ যিটো হৃদয় বিদাৰক মানে তেওঁলোকৰ আহ্বান, সেই আহ্বানক শ্ৰদ্ধা জনাই মই আগবাঢ়িছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস, এই লোকসকলে মোৰ যিটো আজি দীঘলীয়া সংগ্ৰামৰ সময়ত তেওঁলোকে যেনেধৰণে সহায় কৰি আছে, মই ৰাজনীতি পথাৰত গ'লেও তেওঁলোকে তেনেধৰণেই সহায় কৰিব বুলি মই দৃঢ়তাৰে মই তেওঁলোকৰ ওপৰত মোৰ দৃঢ়তা আছে আৰু মই বিশ্বাস কৰিছোঁ। আৰু তাৰ ফল নিশ্চয় পাম বুলি মই আশা ৰাখিছোঁ। আপুনি যে ৰাস্তাৰ কথা ক'লে, মই আপোনাৰ ঘৰৰ ফালে যোৱা ৰাস্তাটো সঁচাকৈ বেয়া। আৰু এখন দলং আছে আপোনাৰ ঘৰৰ ওচৰতে, দলংখনত লিখা আছে, মই ফটো এখন লগাই দিছোঁ, ভিডিঅ' এটা প্লে' কৰিছোঁ, আপোনালোকে চাব। লিখা আছে দুৰ্বল দলং, লাহে লাহে যাব। মানে এনেকুৱা ধৰণৰ কিছুমান ৰাস্তা সঁচা অৰ্থত আমি দেখিছোঁ। আৰু গাই নদীৰ কাষেৰে যোৱা এই গাঁওখনত উন্নয়নৰ এতিয়াও যথেষ্ট সমল আছে, যথেষ্ট উন্নয়ন কৰিব লাগে। ইয়াৰ বিধায়ক এতিয়াতো বিধায়ক হোৱা নাই, এটা নতুন সমষ্টি হৈছেহে, তথাপি কাৰোবাৰ আণ্ডাৰতটো আছে। মই কৈছোঁ শুনক, মোৰ যিটো ঘৰলৈ যোৱা কথা ক'লে, মোৰ সমস্যাটোৰ কথা মই ক'বলৈ বিচৰাই নাছিলোঁ, তথাপিতো আপুনি মোৰ ঘৰলৈ যোৱা কথা কওঁতে মোৰ এটা কথা মনত পৰিলে। 83ত মোৰ দেউতাৰ ঘৰখন, তেতিয়া দেউতাই চাকৰি কৰাই নাছিলে, মই তেতিয়া 79ত জন্ম। মই মানে একেবাৰে লৰালি কালত, তেতিয়াই আমাৰ গাই নদীৰ মথাউৰিটো ভাঙি গাই নদীৰে নতুনকৈ দেউতাই নিৰ্মাণ কৰা ঘৰটো
বহাগত ঘৰ লৈছে, ভাদত সম্পূৰ্ণৰূপে ভাঙি লৈ গৈছিলে আমাৰ যিখন নদী। বানপানীয়ে সম্পূৰ্ণৰূপে ঘৰ ভঁৰাল সম্পূৰ্ণ ভাঙি লৈ গৈছিল। আৰু সেই গাঁৱত এতিয়াও আমাৰ দেউতাৰ পিছত আমি প্ৰজন্ম আমি বসবাস কৰি আছোঁ। তাত আমি বসবাস কৰা ৰাস্তাটো আপুনি মোৰ ঘৰলৈকে যোৱাডোখৰ ভাল দেখিলে, আমাৰ ঘৰলৈকে 1 কিলোমিটাৰ ৰাস্তা অকল চেংচন হ'ল, দলংখন নহ'ল। দলংখনৰ এপ্ৰ'চটো ৰাখিলোঁ, আৰু মোৰ ঘৰৰ পৰা আগলৈ গ'লে আৰু 1 কিলোমিটাৰ তেনেকুৱা আছে। কিন্তু এইকণ যে কৰিলে আমাৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ বহুত কাকুতি মিননিত তেওঁ সেইডোখৰ কৰিছে। কিন্তু এতিয়া আমি ভাবিছোঁ যে এই পৰ্যায়ত থাকিলে নহ'ব, আমি আৰু ভাল কাম কৰিব লাগিব, আমাৰ কামখিনি সমাধা কৰিব লাগিব। আজি 83তে মোৰ ঘৰ ভঙা এখন নদীখন তেতিয়া সৃষ্টি হোৱা, গাই নদীখনৰ পিছত এখন গাই নদীয়ে ভঙাৰ পাছত ঘৰ ঘৰি হৈ পিনি সেইখন নদী হ'ল। বুজিলোঁ। এই এতিয়া মানে এই সমষ্টিটো যিহেতু নৱগঠিত সমষ্টি, ইয়াত মানে অভিভাৱকৰ অভাৱ আছে। এতিয়া মানে কোনো নাই আৰু আছে, কিন্তু তেওঁলোকে সমষ্টিৰ উন্নয়নত পিঠি দিয়া লোক আছে। কাৰণটো কিয় হৈছে মানে সমষ্টি এতিয়াতো বেলেগ হৈ গ'ল, গতিকে ইয়াত উন্নয়ন কৰি লাভ নাই নেকি? চাওক, এইটো এতিয়া তেওঁলোকে যিকেইজনে গাদীত আছে, আজি যুগ যুগ ধৰি আছে, আজি 2000ৰ পৰা বৰ্তমানলৈকে তেওঁলোকে গাদীত আছে। কিন্তু তেওঁলোকে সেইখিনি আজি কেনেধৰণে কৰিছে, সেইখিনি আজি তেওঁলোকে গোটেই ৰাস্তা পদূলি দলঙৰ সমস্যা নাইকিয়াই কৰিব পাৰিব লাগিছিল, কিন্তু আজি সেইখিনিলে পিঠি দি আছে। কিন্তু গোটেই অসমৰ ৰাস্তাটো ভাল হৈছে। আমাৰ হাইৱেটো ভাল হৈছে আকৌ দেই, আমাৰ আপুনি হাইৱেটো ভাল পাব, কিন্তু আমাৰ গ্ৰাম্য অঞ্চলবিলাকৰ এইবিলাক কিন্তু আপুনি এতিয়ালৈকে ভাল নাপাব। দুলাল চন্দ্ৰ বৰুৱাদেৱৰ সৈতে আমি কথা পাতি আছোঁ, খুব ধুনীয়া এটা পৰিৱেশত আছোঁ, আৰু চিচিবৰ গাঁও সমষ্টিৰ এটা অঞ্চলত আমি বৰ্তমান উপস্থিত আছোঁ। সুখ দুখৰ কথা পাতিছোঁ, অঞ্চলটোৰ উন্নয়নৰ কথা পাতিছোঁ, আৰু তেখেতৰ ভৱিষ্যতৰ পৰিকল্পনাৰ কথা পাতিছোঁ। আপুনি এগৰাকী প্ৰাউড আহোম, হয়নে? আৰু এখন তাত মই প্ৰশংসা পত্ৰত দেখিলোঁ, ম চাও মানে জ্যেষ্ঠ, হয়নে? টাই ভাষাত সন্মানীয়। তো ম চাও দুলাল চন্দ্ৰ বৰুৱাদেৱ আমাৰ লগত উপস্থিত আছে। অকণমান টাইত কথা পাতিবলৈ শিকিছোঁ। আপুনি এগৰাকী গৌৰৱী আহোম, জাতিটোৰ প্ৰতি যিটো টান, যিটো মই কি বুলি ক'ম এতিয়া, নিজকে আহোম বুলি যিটো চেতনাটো, সেই বস্তুটো আপুনি কেনেকৈ প্ৰকাশ কৰিব বিচাৰে মোৰ ওচৰত? চাওক, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কোৱাৰ দৰে, জান জুৰি নৈয়েদি নিজৰ বাটেদি বালিত ভাতে ৰান্ধি খাই বৰ সভালৈ যায়। গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাই কোৱাৰ দৰে মই এজন স্বাভিমানী অসমীয়া, আৰু অসমীয়া হিচাপে স্বাভিমানী হোৱাৰ লগে লগে মই এজন ভাৰতীয় নাগৰিক, এজন সমান্তৰালভাৱে মই এজন টাই জনগোষ্ঠীৰ যুৱক। গতিকে মই অসমীয়া আৰু এজন চেতনাবাদী আহোম। গতিকে অসমীয়াৰ এই যিটো বৰ অসম, জ্যোতিপ্ৰসাদ আগৰৱালাই কোৱাৰ দৰে এই বৰ অসমখন আমাৰ চুকাফাই প্ৰতিষ্ঠা কৰি গৈছে, আৰু তেখেতৰ যিটো আদৰ্শ, সকলোকে ঐক্যবদ্ধভাৱে সকলোকে সমানভাৱে আগুৱাই নিব পৰা যিটো তেওঁৰ মানে সেই সময়ৰ সপোন, সেই সপোনৰ এজন আমি পৰিণাতি। এখন ট্ৰেইন আহিছে, আপোনালোকে এইটো কেমেৰাত পাই থাকিব, মোক চাই থাকিব আপোনালোকে। ট্ৰেইনখন পাৰ হৈ যাওক, আৰু ইমান ধুনীয়া এটা পৰিৱেশত মই আছোঁ। মই কৈছোঁৱেই, অঞ্চলটো খুব বেছি ধুনীয়া, প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ, সেউজীয়া। তাৰ মাজত যেতিয়া ট্ৰেইনখন যায়, চাওকচোন ট্ৰেইনখন পাৰ হৈ গৈছে। এনেকুৱা এটা জেগাত আছোঁ বৰ্তমান। গৈ লওক ট্ৰেইনখন, তাৰপিছত কথা পাতিম। এইখন কি, ক'ৰ হয়? এইখন যাব ডেকাৰগাঁও। এখন আমাৰ অসমৰ ভিতৰতে চলে? অসমৰ বাহিৰলৈ যোৱা ইয়াৰ পৰা দিয়াই নাই তেওঁ। দিয়াই নাই। এইখনে আছে, আৰু ইণ্টাৰচিটি যিখন লাচিত এক্সপ্ৰেছ, ইণ্টাৰচিটি লাচিত এক্সপ্ৰেছখন আকৌ মই দাবী কৰোঁতে দিছে আকৌ দেই সৰ্বাদাই, লাচিত এক্সপ্ৰেছ নাম। প্ৰতিবাদ কৰিলেহে বস্তু পায়। ট্ৰেইন গ'ল পাৰ হয়। ইয়াত মই 2টা ট্ৰেইন লাইন দেখিলোঁ ইয়াত। এটা ইয়াত আছে, আৰু এটা সিফালে। 2টা আছে নেকি? নাই, এটাই নেকি? এইটোৱে দিয়ে যায়? আমি 2বাৰ ক্ৰছ কৰিছোঁ চাগে। মই আকৌ নতুন প্ৰশ্নলৈ আহোঁ। আপুনি এগৰাকী টাই আহোমৰ ল'ৰা, সন্তান, সুযোগ্য সন্তান। আপোনাৰ অঞ্চলটোত এতিয়া ধৰি লওক চিচিবৰ গাঁও সমষ্টিটোত কি জনগোষ্ঠীৰ লোক আছে, আৰু কেনেকৈ তেওঁলোকক আপুনি একত্ৰিত কৰি আগুৱাই যাম বুলি ভাবিছে? সেইটো এটা প্ৰশ্ন হয়। চাওক, মই কৈছোঁ যে আমি চিচিবৰ গাঁও সমষ্টি বুলি কওঁতে মই য'ত বসবাস কৰোঁ সেইখন চিলাপথাৰ এখন মিনি ইণ্ডিয়া।
মিনি ইণ্ডিয়া। চিলাপথাৰখন মিনি ইণ্ডিয়া। Okay. চিলাপথাৰখনত আমাৰ সকলো জাতি জনগোষ্ঠীয়ে এখন আমাৰ এইখন ৰেভিনিউ টাউন। এই চিলাপথাৰ ৰেভিনিউ টাউনখনে কোনোবা বৰ্ষত সৰ্বাধিক ৰেভিনিউ দিয়া, কোনোবা বছৰ যোৰহাটত বা তিনিচুকীয়াতকৈ পিছত থকা বা গুৱাহাটীৰ পিছত আৰু দেই, এই উজনি অসমৰ এইটো পাৰ্টৰ এখন সৰ্ববৃহৎ চহৰ ৰেভিনিউ ফালৰ পৰা। উত্তৰ পাৰৰ এইটো আমাৰ ৰেভিনিউ চহৰ হয় চিলাপথাৰখন। আৰু ইয়াত সকলো জাতি জনগোষ্ঠীৰ ইয়াত সমন্বয় আছে। আৰু মই যিহেতু চিলাপথাৰ হাই ছেকেণ্ডেৰী অধ্যয়ন কৰিবলৈ হওঁ, তেতিয়া তেওঁলোকৰ মানে বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰীসকল আমাৰ লগত মানে একেলগতে আছিলোঁ। আৰু তেতিয়াৰ পৰাই তেওঁলোকৰ লগত মোৰ এটা মধুৰ সম্পৰ্ক আছে। আৰু সেই সম্পৰ্কৰ ফালৰ পৰাই মই এতিয়া সকলোৰে কাম কৰিছোঁ। সকলো জাতি জনগোষ্ঠীৰ হৈ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকেই ইয়াত পাব আপুনি, ভাৰতবৰ্ষৰ মানে বিভিন্ন প্ৰান্তৰ প্ৰতিটো জাতি জনগোষ্ঠী আছে। কিন্তু আমাৰ সৰহসংখ্যক ইয়াত অধিকাংশ আমাৰ খিলঞ্জীয়া লোক আছে। আমাৰ এই গোটেই গ্ৰাম্যাঞ্চলটো ভৰি আছে আমাৰ চিচুবঙা বিধানসভা সমষ্টিটোত। গতিকে সকলো পাৰ্টৰে, কিন্তু তাৰ ভিতৰত আমাৰ জাতি জনগোষ্ঠীৰ লোকসকল অলপ বেছি আছে। সকলোৰে লগত মিলা প্ৰীতি আছে। যেনেকে এতিয়া তিনিচুকীয়াখন, ডিব্ৰুগড়খন, সকলো তাত বিহাৰী মুছলমানৰ পৰা আৰম্ভ কৰি সকলো আছে। পাঞ্জাবী, মাৰোৱাৰী, ভোজপুৰী চব আছে। ইয়াতো একেই কম বেছি পৰিমাণে। আপোনাৰ মই ধৰি লওক সমষ্টি, আপোনাৰ সমষ্টিত কিমান ভোটাৰ আছে টোটেল? হিচাপ এটা নিশ্চয় কৰা হৈছে। এইটো আমাৰ সমষ্টিৰ যিটো পেটাৰ্ণ আছে প্ৰথমৰ, সেইটো আমাৰ ভোটাৰ্ছ আছে 167,000। 167,000 যথেষ্ট ডাঙৰ। আৰু এনেকুৱা হিচাপ কৰিছে নতুন প্ৰজন্মৰ ভোটাৰ কেনেকুৱা, বা সেইখিনি এতিয়ালৈকে সমীক্ষা ওলোৱা নাই। কিন্তু জাতি জনগোষ্ঠীৰ সমীক্ষা এটা এতিয়ালৈকে প্ৰকাশ কৰিছে, কিন্তু এইটো কিমান সঠিক সেইটো সময় ক'ব। কিন্তু যেতিয়া আমাৰ এইটো হেৰি হৈ আছে, ভোটাৰ তালিকাটো এতিয়া নতুনকৈ আকৌ BLO বিলাকে হেৰি কৰি আছে, ইয়াৰ পিছত আমি চূড়ান্ত যেতিয়া পাম তেতিয়া গোটেইখিনি আমি তথ্যখিনি ক'ব পাৰিম। আৰু নতুন ভোটাৰৰ ওপৰত যথেষ্ট দৃষ্টি আকৰ্ষণ হ'ব আৰু নিৰ্ণয় কৰিব নতুন ভোটাৰসকলক, ইয়ং জেনেৰেশ্যনখিনিক, সেইসকলক কেনেকৈ আপুনি আগুৱাই নিম বুলি ভাবিছে? তেওঁলোকৰ প্ৰতি চিন্তা কি আপোনাৰ? মই কৈছোঁৱে, চাওক, আজিৰ তাৰিখত যুৱ প্ৰজন্মসকলে শিক্ষা গ্ৰহণ কৰি তেওঁলোকে যোগ্যতা থকাৰ পাছতো আজি বহু ছাত্ৰ ছাত্ৰীয়ে সুযোগ লাভ কৰিব পৰা নাই। তাৰমানে তেওঁলোকে নিজৰ নিযুক্তিৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত, বা তেওঁলোকে সেই ইণ্ডাষ্ট্ৰি নাই, কিবা নাই, ইয়াত আমাৰ তেওঁলোকে সুবিধা পোৱা নাই। গতিকে তেওঁলোকক সংস্থাপিত কৰিবৰ বাবে মোৰ কিছুমান পৰিকল্পনা আছে। সেই পৰিকল্পনাখিনি, মই যিহেতু কৃষি কৰ্মৰ লগত জড়িত মই সৰুৰ পৰাই, গতিকে সেই মোৰ কিছুমান হেৰি আছে, পৰিকল্পনা আছে। সেই পৰিকল্পনাখিনি তেওঁলোকৰ লগত মই মত বিনিময় কৰিম, প্ৰকাশ কৰিম। আৰু তেওঁলোকে, যিহেতু ময়ো যুৱকে হৈ আছোঁ, বেছিদিন হোৱা নাই মোৰ বয়স হোৱা, মই হ'লেও যুৱকসকলৰ কাৰণে কাম কৰি আছোঁ। তেওঁলোকে এই ক্ষেত্ৰত বহুত উৎসাহিত, আৰু মোক লৈ তেওঁলোকে সপোন দেখিছে। দুলাল চন্দ্ৰ বৰুৱাদেৱৰ সৈতে কথা পাতি আছোঁ, আৰু মই কৈছোঁৱে মই আছোঁ চিচিবৰ গাঁও সমষ্টিত। পৰিৱেশ খুব ধুনীয়া, বেলিটো লাহে লাহে মাৰ যাবলৈ লৈছে আৰু চন্দ্ৰৰ উদয় হ'ব কিছু সময়ৰ পিছতে। এটা প্ৰশ্ন আছিলে, মানে মই আপোনাৰ ফেচবুক ছ'চিয়েল মিডিয়া খুচৰি থাকোঁতে দেখা পালোঁ, আৰু সেইটো নিউজ চেনেলতো বহুতবাৰ টেলিকাষ্ট হৈছে, ৰিপিট টেলিকাষ্ট। আপুনি এজন পুলিচ বিষয়াক ইমান বেয়াকৈ ক'ব নালাগিছিল নেকি? মানে সেইটো আপোনাৰ পাৰ্চনেল এটেক নাছিলে, মানে এটা আন্দোলন হৈছিলে, প্ৰতিবাদ হৈছিলে, যিটো গুৱাহাটীত হৈছিলে। এজন পুলিচ বিষয়াক আপুনি যেনেধৰণে কথাখিনি উপস্থাপন কৰিছে, সেই দমটো লাগিব, সেই সাহসখিনি আপোনাৰ আছে? মই বিষয়াজনক ক্ষমা বিচাৰিছোঁ, তেখেতে এইটো ব্যক্তিগতভাৱে নল'বৰ কাৰণে। আচলতে এইটো আমাৰ যিটো সংগ্ৰাম, সেই সংগ্ৰামৰ যিটো সেই সময়ত সেই ধাৰাটো তেখেতে অলপ পাতলাব বিচাৰিছিলে। মানে ইয়াতে মেমৰি নামখন দি পানি তোমালোকে গুচি যোৱাগৈ, যাব নালাগে বুলি। হয়, কিছুমান তেওঁলোকৰ নীতি নিৰ্দেশনা থাকিব পাৰে যে আগত ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হ'ব পাৰে, গতিকে তেওঁলোকে আগলৈ যাব নালাগে। কিন্তু মেমৰি নামখন তাতে দি গুচি যাবলৈ কোৱাটো, সেইটো অন্ততঃ আমাৰ আঘাত লাগিছে। দৰকাৰ হ'লে তেওঁলোকে আমাক গ্ৰেপ্তাৰ কৰক, বা আমাক তেওঁলোকে উঠাই লৈ যাওক, কিন্তু তেওঁলোকে সেই তেনেধৰণে কোৱাটো আচলতে আমি এটা দাবীৰ প্ৰতি তেওঁলোকৰ সেইটো অনীহা নিচিনা দেখা পালোঁ। সেইটো কাৰণে কৈছোঁ যে যদি আপোনালোকে এনেকৈ ধৰণে দিব পাৰে, তেওঁ অধিকাৰটো আমি আন্দোলন নকৰাকৈ দিয়ক, যদি আপোনালোকে দিব পাৰে।
তেনেকুৱা ধৰণৰ গতিকে সেইখিনি হয় কেতিয়াবা তেনেকুৱা ধৰণৰ সেইটো জাতিৰ কাৰণে হয় হয় জাতিৰ আন্দোলনৰ জাতি সেইটো 6 জনজাতিৰ কাৰণে হয় 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 হয়নে জনজাতিকৰণৰ দাবীত সেইটো এটা আমাৰ দিছপুৰ ঘেৰা প্ৰতিবাদ আছিল প্ৰতিবাদ হয় কোন চনত আছিলে এইটো আমাৰ এতিয়া 25 চনৰ আমাৰ জুন জুলাই মানতে আছিলে আমাৰ চুকাফা গুৱাহাটীৰ যিটো আমাৰ আটাচু মুখ্য কাৰ্যালয় 6 মাইলৰ পৰা আমি দিছপুৰলৈ ৰেলী কৰি থাকোঁতে এইটো ঘটনা হৈছিলে 6 জনজাতিৰ জনজাতিকৰণ হয় কি পৰ্যায়ত আছে কি হ'বগে আপোনালোকৰ স্থিতি কি বৰ্তমান হয় এইটো এতিয়া চাওক আমি চবতকৈ ডাঙৰ কথা আচলতে সদিচ্ছা থাকিলে সকলো কাম কৰিব পাৰে এতিয়া সংবিধান সংশোধন আইন প্ৰণয়ন হৈ আছে সংবিধান সংশোধন হৈ আছে কিন্তু এটা জ্বলন্ত সমস্যা এই সমস্যাটো সমাধান কৰিবৰ বাবে আমাৰ যিসকল নেতা আছে সেই নেতাসকলৰ তেওঁলোকৰ সদিচ্ছা অভাৱ আছে আজি তেওঁলোকে কৈ আছে বিভিন্ন কথাৰে যে জনজাতীয় লোকসকলে ইয়াক বিৰোধিতা কৰিছে এক্সিষ্টিংসকলে বা এইখিনি মানে যোগ্যতা নাই কিন্তু তেনেকুৱা ধৰণৰ কথা নহয় আমি আজি গোটেই জাতি জনগোষ্ঠীৰ অধিকাৰসমূহ পাবলৈ হ'লে সকলোৱে সমন্বিলেৰে আগবাঢ়ি যাব লাগিব আজি জনজাতিসকলৰ বৰ্তমান এক্সিষ্টিংসকলৰ অসুবিধা নোহোৱাকৈ বা গোটেই জনজাতিসকলৰো ভৱিষ্যত সুৰক্ষাৰ কাৰণে সকলোৰে তেওঁলোকে প্ৰাপ্য অধিকাৰখিনি পাওক আমিও আমাৰ অধিকাৰখিনিও পাওঁ আমি আজি ডাঙৰ কথা যে আমি অসমতে থাকি আজি আমি খিলঞ্জীয়া নোহোৱা নিচিনা আমি খিলঞ্জীয়া জাতি জনগোষ্ঠী আমি বাহিৰাগত লোকসকলৰ নিচিনা বাহিৰৰ পৰা আহি পিনি ইয়াত বসবাস কৰি থকা লোকসকলৰ নিচিনা অৱস্থাত আছোঁ যে যেতিয়ালৈকে ভূমি অধিকাৰটো নাথাকিব সেই জনগোষ্ঠীটোৱে 600 বছৰ ৰাজত্ব কৰা বা ইয়াৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠী বা জনজাতীয় জনগোষ্ঠীসমূহে ইয়াৰ কেনেকৈ আদিম ভূমিপুত্ৰ বুলি ক'ব পাৰে আপুনি ভাবি চাওক আমাৰ আজি চিমেণ্ট চাপৰিত ধেমাজি জিলাৰ চিমেণ্ট চাপৰিত বসবাস কৰি থকা আহোম চুতীয়া কোচ কলিতা লোকসকলৰ আজি ভূমি অধিকাৰ নাই তেওঁলোক আল্টিমেট বাহিৰৰ পৰা অহা প্ৰব্ৰজনকাৰী লোকসকলৰ সমান অধিকাৰ তেওঁলোক আজি আছে কাইলৈ উঠি যাব লাগিব আমাৰতো তেনেকুৱা সমস্যা আছে অকল ইয়াত বুলিয়ে নহয় তিনিচুকীয়াত আছে বিভিন্ন প্ৰান্তত আছে আজি লখিমপুৰৰ ঢকুৱাখানাত আছে গতিকে আমি কৈছোঁ যে এক্সিষ্টিংসকলৰ অসুবিধা নোহোৱাকৈ ইয়াত থকা খিলঞ্জীয়া লোকসকলক অন্ততঃ এই মৌলিক অধিকাৰখন প্ৰদান কৰক মৌলিক অধিকাৰখন সংবিধানৰ গণতন্ত্ৰৰ এইখিনি প্ৰাপ্য অধিকাৰ সেই প্ৰাপ্য অধিকাৰখন দিয়াত কাৰোতো বাধা হ'ব নালাগে এতিয়া চাওক আজি মুখ্যমন্ত্ৰীয়ে কৰিম বুলি কৈছে যদিও চাওক আজি আন্দোলন নকৰাকেতো একো দিয়া নাই আজি BTA দি পালে BTR পালে সেইখিনি এটাতো একদম আমাৰ বৃহৎ মানে বিপ্লৱী সংগ্ৰাম হৈছে কিন্তু আমিতো তেনেকৈ সংগ্ৰাম কৰিব বিচৰা নাই আমি গণতান্ত্ৰিক আন্দোলনে গণতান্ত্ৰিক মাধ্যমেৰে আন্দোলন কৰিব বিচাৰে আজি চাওক আমি দুখ লাগে এইটোৱে যে মই চেলুট জনাওঁ আমাৰ ৰণোজ পেগু ডাঙৰীয়া ভুৱন পেগু ডাঙৰীয়া তেওঁলোক আজি তেওঁলোকৰ নিজা হিপাত থকাৰ পাছতো তেওঁলোকে এটা দলত থকাৰ পিছতো তেওঁলোক সেই দলৰ পৰাই তেওঁলোকৰ অধিকাৰৰ কাৰণে আজি তেওঁলোকে মাত মাতি আহিছে কিন্তু আমাৰ যিসমূহ বিধায়ক মন্ত্ৰী বা আমাৰ শাসকীয় দলত থকা আমাৰ জনগোষ্ঠীৰ লোকসকলে বা 6 জনগোষ্ঠীৰ লোকসকলে তাত কিন্তু কেতিয়াও মাত মতা পৰিলক্ষিত হোৱা নাই তেওঁলোকে যদি পূৰ্বৰ পৰাই এইখিনি মাত মাতিলেহেঁতেন যে আমাৰ অধিকাৰখিনি লাগে বুলি কোৱা হ'লে হয়তো এই অধিকাৰটো আজি তাৰিখত পালেহেঁতেন কিন্তু আমাৰ যিসকল নেতা আছে সেই নেতাসকলে নীৰৱ ভূমিকা পালন কৰাৰ কাৰণে আজি চৰকাৰে এইটো আমাক লাহে লাহে মানে এইটো পাতল লাভৰ কাৰণে এইটো তেওঁলোকে কৰি আছে কিন্তু বিশ্বাস আছে যদি আমাৰ সকলো যদি আগবাঢ়ি আহে আমাৰ বিধায়কসকল আমাৰ সাংসদসকল আমাৰ যদি মন্ত্ৰীসকল বা আমিও যদি যাব পাৰোঁ তেতিয়াহ'লে নিশ্চয় এইটো সজোৰে আমি উপস্থাপন কৰিম আৰু সজোৰে উপস্থাপন কৰিলে নিশ্চয় এইটো সমস্যা সমাধান কৰিব পৰা এটা বিষয় একদম চিম্পুল বিষয় কাৰণ এইটো ইতিমধ্যে আমাৰ ৰাজ্যসভাত উত্থাপিত হৈ আছে এইটো 6 জনগোষ্ঠীৰ লগতে মানে এক্সিষ্টিংসকলে তেওঁলোকৰ অসুবিধা নোহোৱাকৈ দিবলৈ কৈছে অসুবিধা নোহোৱাকৈ দিয়াত আমাৰ কোনো অসুবিধা নাই আৰু এইটো সম্পূৰ্ণ দিব পৰা এখন আইন মানে এখন এবাৰ হাগ্ৰামা মহিলাৰীয়ে দেখুৱাই দিলে আঞ্চলিকতা বা দেখুৱাই দিছে মানিব লাগিব তেখেতক চেলুট কৰিব লাগিব কাৰণ যিখন মঞ্চত প্ৰধানমন্ত্ৰী আছে মুখ্যমন্ত্ৰী আছে তেওঁ কিন্তু নিজৰ জাতিটোৰ বাবে 1 মিনিট নহয় 30 ছেকেণ্ডৰ ভিতৰত গোটেই কথাখিনি কৈ থৈ গ'ল সঁচাকে তেনেকুৱা তেওঁক এবাৰ সকলোৱে চেলুট কৰিছে তেওঁলোকৰ নিচিনা তেওঁ আজি যিখিনি অধিকাৰ সেই অধিকাৰখিনিয়েতো বেলেগক ক্ষতি কৰা নাই তেনেধৰণে আমাৰো যদি এই অধিকাৰখন প্ৰদান কৰে তেতিয়াহ'লে চৰকাৰখনেও সুবিধা হ'ব চৰকাৰখনৰ
তেওঁলোকৰ সমস্যাবিলাক কমি যাব। নিজৰ যদি এইখন নিজৰ জিলাত নিজৰ অঞ্চলত যদি নিজৰ লোকসকল যদি নিজৰ ভূমিত যদি নিজে বসবাস কৰি থাকিব পাৰে, তাত তেওঁলোকে জীৱন নিৰ্বাহ কৰিব পাৰে, তেতিয়াহে তেওঁলোকৰ সমস্যাবিলাক কমি আহিব। সেইখিনিকে তেওঁলোকৰ সদিচ্ছা নাই। আপোনালোকৰ জনগোষ্ঠীটোত মানে হেৰিয়াত টাই আহোমত তেনেকুৱা নেতাৰ অভাৱ আছে? নিশ্চয় আছে, ৰাজনৈতিক নেতাৰ অভাৱ আছে। সকলোৱে মানে নিজৰ মানে জাতিটোৰ হৈ তেওঁলোকে সজোৰে উত্থাপন কৰা আজিলৈকে তেনেধৰণে আমি দেখা পোৱা নাই। শেহতীয়াভাৱে পবিত্ৰদাই জনজাতিকৰণৰ বিষয়ত অলপ সৰব হৈছে, কিন্তু বাকীসকলে যিসকলে এতিয়ালৈকে হৈ গ'ল তেওঁলোকৰ কিন্তু সৰব আজিলৈকে ভূমিকা আমি পালন কৰা দেখা নাই। গতিকে আমি ভাবিছোঁ, আশা কৰিম পবিত্ৰদাই অলপ এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। নিশ্চয় পবিত্ৰদাই গুৰুত্ব প্ৰদান কৰিলে চৰকাৰে নিশ্চয় কিবা এটা কৰিব বুলি আশা কৰিব পাৰি। মই আৰু এটা প্ৰশ্নলৈ আহোঁ। মই জনামতে 2016 চনতেই আপোনাক এটা দলৰ পৰা অফাৰ আহিছিলে, আপুনি নাকচ কৰিছিলে। এই অফাৰ কেৱল আপোনাৰ বাবে নহয়, যিসমূহ দল সংগঠনৰ নেতা বা যিসকলে আন্দোলনৰ লগত জড়িত হৈ থাকে তেওঁলোকক মাতি নি চৰকাৰে এখন মিটিং কৰিছিলে আৰু তাৰপিছতে অফাৰ কৰিছিলে যে আপোনালোকো আহক, আমাৰ দলত যোগদান কৰক, কিন্তু আপুনি নাকচ কৰিছিলে। আৰু কোনোবাই হয়তো লৈছিলে তেনেকুৱা ধৰণৰ অফাৰ। সেই কথাখিনি মই জানিব পাৰিম নি? 16ত নহয়, 19ত আছিলে। 19ত আছিলে। সেই সময়ৰ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মুখ্যমন্ত্ৰী আছিলে, মোক নিমন্ত্ৰণ কৰিছিলে। আমি গৈছিলোঁ, বহুত নাই যোৱা, আমি কেইজনমান গৈছিলোঁ আমাৰ জনগোষ্ঠী। তেতিয়া মোক কৈছিলে যে 19ৰ যিহেতু পঞ্চায়ত নিৰ্বাচন, আমাৰ ইয়াতো বিধানসভাতো তেতিয়া ৰিজাৰ্ভেশ্যনে আছিলে। 19ৰ পঞ্চায়ত নিৰ্বাচনত চিচি বৰগাঁও জিলা পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিৰ টিকেট লৈ যে সেইবাৰ জিলা পৰিষদৰ চেয়াৰমেনজন মানে অপেন আছিলে। অপেন থকাৰ বাবে জিলা পৰিষদৰ সভাপতি মোলৈ প্ৰস্তাৱ আগবঢ়াইছিলে, কিন্তু সেই সময়ত মই বিশেষ কাৰণত সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিলোঁ। ভাল কৰিছিলে নে বেয়া কৰিছিলে? চাওক, এতিয়া সেইটো জাতীয় যিটো আৱেগ থাকে, সেই সময়ৰ এটা পৰিস্থিতি আছিলে। আপুনি তেতিয়া আন্দোলনৰ লগত মই আন্দোলনৰ লগত সেই সময়ত জড়িত হৈ আছিলোঁ। আৰু সেই সময়ত ৰাইজে বিচৰা নাছিলে, ৰাইজৰ কথা চিন্তা কৰিবলগীয়া আছিলে। আৰু ৰাইজৰ যেতিয়া অভিভাৱকত্ব গ্ৰহণ কৰি আছিলোঁ, ৰাইজৰ অভিভাৱকত্বৰ পৰামৰ্শৰ বা তেওঁলোকৰ অনুমতি অবিহনে যোৱাটো উচিত নহয় বুলি সেই সময়ত মোৰ বিবেকে কৈছিলে। আৰু মই অকণমান আপোনাৰ সমষ্টি, যিহেতু ইয়াত আৰু বহুত কেইজন ব্যক্তিৰ নাম চৰ্চাত আছে, তেওঁলোকৰ বিষয়ে মই আপোনাক সুধিলে আপুনি কিবা কিবি ক'ব পাৰিব? আপোনাৰ ওচৰৰ ঘৰীয়া যিহেতু আপুনি জানে। প্ৰথমতে হ'ল ইয়াৰে যিহেতু বিধায়ক প্ৰধান বৰুৱাক আপোনাৰ কেনেকুৱা লাগে? প্ৰধান বৰুৱা এজন এই অঞ্চলৰ তেওঁ অবিসম্বাদী নেতা। তেওঁ একদম একেবাৰে এজন আজি বহুদিন ধৰি তেওঁ বিধায়ক, সাংসদ। গতিকে তেওঁ এতিয়া সমষ্টিৰো এজন তেওঁ কোঅৰ্ডিনেটৰ। গতিকে তেওঁৰ যিটো ৰাজনৈতিক দক্ষতা, সেই দক্ষতাটোক মই চেলুট জনাইছোঁ। তেওঁ ৰাজনৈতিক দক্ষতাৰে তেওঁ আজি সমষ্টিটোক বা তেওঁ আজি ৰাজনৈতিক হেৰিটোত তেওঁ নিজকে আজি সুৰক্ষিত কৰি ৰাখিবলৈ তেওঁ আজি সক্ষম হৈছে। গতিকে তেওঁ এজন মানে সবল নেতা বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেনেকুৱা লাগে আপোনাৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই বিশেষকৈ ক'বলৈ গ'লে আহোম জনগোষ্ঠীটোৰ হৈ যথেষ্ট কাম কৰিছে। আৰু যিখিনি পজিটিভখিনিক মই পজিটিভ ক'বই লাগিব। আজি চৰাইদেউক বিশ্ব মানদণ্ডৰ ক্ষেত্ৰত ইউনেস্কোৰ স্বীকৃতি দিয়াইছে। আজি হাবুঙক এটা পৰ্যায়লৈ লৈ আহিছে। আজি আমাৰ টিপামক এটা পৰ্যায়লৈ লৈ আহিছে। লাচিত বৰফুকনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে প্ৰতিষ্ঠা কৰিছে। আজি আমাৰ এইটো কি কয়, গুৱাহাটীৰ আমাৰ এইটো আলাবৰী ৰণৰ সেইটো আজি তেওঁ তাত স্মৃতি আজি কৰিছে। বা অন্যান্য ৰংঘৰ, কাৰেংঘৰ আৰু টাই আহোমসকলৰ সম্পদসমূহৰ ওপৰত তেওঁ যথেষ্ট এইখিনিৰ ওপৰত কাম কৰিছে। কিন্তু তথাপিতো এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ পৰা আমি আৰু বিচাৰোঁ মানে কি, আমি যিটো সংগঠনৰ পৰা আজি যিটো উদ্দেশ্য লৈ আমি কাম কৰি আছোঁ, আমি জনজাতিকৰণ, মেইন আমাৰ জনজাতিকৰণৰ দাবীটো যেতিয়ালৈকে তেওঁ নিদিয়ে তেতিয়ালৈকে তেওঁ কিন্তু সম্পূৰ্ণ সফল হৈছে বুলি মই নকওঁ। কাৰণ আমাৰ দাবীটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াত শাসনলৈ অহাৰ পূৰ্বেই আমি 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিম বুলি কৈছিলে।
তেওঁ কৈছিলে জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি। গতিকে এই যিটো তেওঁৰ প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিটো যেতিয়ালৈকে পালন নকৰে তেতিয়ালৈকে কিন্তু আমাৰ ফালৰ পৰা তেওঁক কিন্তু মই ক'ৰবাত তেওঁ সফল নাই হোৱা বুলিয়ে ক'ব থাকিম এতিয়াও। কিন্তু বাকীখিনি ফালৰ পৰা মই যিখিনি ভাল কাম কৰিছে তাত তেওঁ আজি সফল হৈছে। আৰু তেওঁ কাম আছে, আমি গোটেই অসমখনকে সোণৰ অসম হিচাপেইতো বিচাৰোঁ। মুখ্যমন্ত্ৰী হিচাপে তেওঁ, অভিভাৱক হিচাপে তেওঁকে আমি সেইখিনি কৃতিত্ব দিব লাগিব। সৰ্বানন্দ সোণোৱালক কেনেকুৱা লাগে আপোনাৰ? সৰ্বানন্দ সোণোৱাল এজন মুখ্যমন্ত্ৰী হিচাপে কোনজন শ্ৰেষ্ঠ? নাই সেইটো মই এতিয়া সেইটো কম্পেয়াৰ নকৰোঁ। কিন্তু প্ৰত্যেকজনৰ নিজৰ নিজৰ আদৰ্শৰে তেওঁলোকৰ নিজৰ আদৰ্শত তেওঁলোক ঠিকেই আছে। কিন্তু তাৰ ভিতৰতো আমি আশা কৰাৰ ধৰণে তেওঁলোকৰ পৰা ফলবিলাক নাপাওঁ কাৰণে আমি কেতিয়াবা তেওঁলোকৰ ওপৰত কিছুমান ক্ষোভ থাকে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই লখিমপুৰ লোকসভা সমষ্টিৰ পৰা আহি তেওঁ ইয়াত সাংসদ হৈছে। ইয়াৰ পৰাই গৈ তেওঁ মুখ্যমন্ত্ৰী হৈছে। ইয়াৰ পৰা মুখ্যমন্ত্ৰী হোৱাৰ পাছত আমাৰ এই যিখিনি আমাৰ সমস্যা, সেই সমস্যাখিনি আজি তেওঁ সমাধান কৰিব লাগিছিল। এতিয়া যিখন ৰেলখন গৈছিলে, ৰেল আলিটোত দেখিছে, ইয়াত যেতিয়া ৰেল আমাৰ ইয়াত ইণ্টাৰচিটি এখনেই চলে গুৱাহাটীলৈ আছিলে, সেইখনৰ নামটো কিন্তু মই প্ৰস্তাৱ কৰিছিলোঁ সৰ্বাদাক, যে যিখন আমাৰ লাচিত বৰফুকন কি এইখন ইণ্টাৰচিটিৰ নাম সেইখন ৰেলখনৰ নাম লাচিত দিয়ক। তেওঁ মোৰ কথাটোত হয় নেকি, এনেকে ক'ৰবাত দিয়ে নেকি? মই কৈছোঁ ৰাজস্থানত আছে বুলি কোৱাৰ লগে লগে তেওঁ চাই মেলি তেতিয়া আমাৰ এইখন দিলে লাচিত এক্সপ্ৰেছ, আৰু নাহৰলগুণৰ যিখন যায় সেইখন দিলে দনিপলো। এই দুটা নাম কিন্তু মোৰ প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনাই দিছে। গতিকে তেওঁ কিছুমান কথা সূক্ষ্ম হ'লেও মানে তেওঁ কথাখিনি বিবেচনা কৰে। আৰু তেওঁৰ দিনত হাবুংখনত প্ৰথম তেওঁ এই আমাৰ মেডাম মেফি চৰকাৰীভাৱে প্ৰথম মেডাম মেফি সৰ্বাদা চিফ মিনিষ্টাৰ হওঁতে প্ৰথম মেডাম মেফি তেওঁ অনুষ্ঠিত কৰিছিল। হাবুংখন হৈছে, মই কৈ থওঁ, হাবুংখন হৈছে আহোমসকলৰ দ্বিতীয় অস্থায়ী ৰাজধানী, হয়নে? হয়। ইয়াৰ পিছত তালৈ গৈছে। এইটো কথা আমি গম পালোঁ, আৰু ট্ৰেইনখনো গ'ল, কথাটো ওলাল। আজি লাচিত এক্সপ্ৰেছ যে হ'ল, এইটো আপোনাৰ কাৰণে মোৰ দাবী, মই প্ৰস্তাৱ কৰিছোঁ সৰ্বাদা। খুব সুন্দৰ। ইয়াৰ পিছত মই সুধিব বিচাৰিছোঁ, শ্বৰ্টকে ক'ব পাৰে দেই, অখিল গগৈক কেনেকুৱা লাগে আপোনাৰ? অখিল গগৈ এজন নীতি আদৰ্শবিলাকো লগত ক'ব। হয়, তেওঁ এজন মানে তেওঁৰ এজন মানে কি কয়, আমাৰ প্ৰতিবাদী কণ্ঠ আৰু বিৰোধী বুলি ক'লে আজি যদি বিৰোধী দলৰ প্ৰতি ভূমিকা কিন্তু আজি তেওঁ পালন কৰিছে। বিৰোধী হিচাপে তেখেতক মই চেলুট কৰোঁ। সেইটো হয়। বিৰোধত আজি অসমৰ সমস্যাসমূহ মুখ্যমন্ত্ৰীৰ সন্মুখত বা আমাৰ সদনত তেওঁ যিটো সজোৰে উপস্থাপন কৰে, সেই যিটো উপস্থাপন শৈলী বা তেওঁ যিখিনি দাবী উপস্থাপন কৰে বা তেওঁ যিটো মানে দৃঢ়তা, সেই দৃঢ়তাটো মোৰ ভাল লাগে। কিন্তু বহুতে যে কয় তেখেত মিয়াসকলৰ ৰজা। চাওক, মিয়া কথাটো ক'বলৈ গ'লে ঢেৰ কথা আহি যায়। মিয়া বা আমাৰ বাংলাদেশী এইসকলৰ এটা চেপ্টাৰ বেলেগ। মই বা ইয়াত আমি যিহেতু বসবাস কৰি থকা, আমাৰ যেতিয়া স্বৰ্গদেউসকলে ইয়াত বসবাস কৰি থাকে, তেতিয়াই আজান ফকীৰ ইয়ালৈ আহিছিল। আজান ফকীৰৰ লগত যেতিয়া তেওঁলোকে ইয়াত দিখৌ নদীখন উল্টা কৰি গৈছিলে, যিখিনি হোৱাৰ পিছত আমি দেখোন গোটেই ইয়াত এটা ধৰ্ম নিৰপেক্ষ পৰিৱেশত আমি জীয়াই থকা, আমাৰ অসমীয়া ভাষা আন্দোলনত তেওঁলোকৰ মুছলিম লোকসকলে, গৰীয়ামৰীয়া লোকসকলৰ যিটো অৱদান আছে, ভাৰত আন্দোলনত হওক, প্ৰত্যেক আন্দোলনত, এই দৃষ্টিকোণটো ধৰ্মীয় দৃষ্টিকোণেৰে নেচায়, এইটো যদি বিদেশী স্বদেশী হিচাপে চায়, মই তেতিয়া নিশ্চয় ভাল পাম। বাৰু মই এইটো মন্তব্য নিদিওঁ, কিন্তু মই এইখিনিতে এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ মৰিয়াসকলক লৈ এইটো প্ৰশ্ন কৰা নাছিলোঁ, এইটো মিয়াসকলক লৈহে প্ৰশ্ন কৰিছিলোঁ। ইয়াৰ পিছত মই আহিব বিচাৰিছোঁ লুৰিণজ্যোতি গগৈ। মোক ক'ৰবাত এনেকুৱা লাগিছে, আপোনাৰ যিবিলাক বেনাৰ পোষ্টাৰ বনি আছে, কালাৰটো অকণমান লুৰিণজ্যোতি গগৈৰ দলৰ নিচিনা হৈছে। নহয়, এইটো লুৰিণদাক মই ভাল পাওঁ। লুৰিণদাৰ সত্তা, সেইটো মই চেলুট দিম। তেওঁৰ যিটো সত্তা, সেই সত্তাত তেওঁ আজিও অক্ষুণ্ণ আছে। তেওঁৰ সেই অবিচলিত চিন্তাধাৰা, তেওঁ দৃঢ় মনৰ, তেওঁ কেতিয়াবা সফল হ'ব, মই এইটো আজি আপোনাক কৈ থলোঁ। তেওঁৰ লগত মোৰ সেই আদৰ্শ হয়তো ক'ৰবাত মিল আছে, কিন্তু মোৰ যিটো বেকগ্ৰাউণ্ড, সেইটো বেকগ্ৰাউণ্ডটো আমাৰ যিটো মানে সোণোৱালী, আমি যিটো মুংডুং চুনখাম, চুকাফাৰ সেইটো সোণোৱালী, সেইটো তাত অলপ প্ৰতিফলিত থাকে। আৰু সেইটো এটা মানে এইটো স্বৰ্গীয় পাওঁ, এইটো নিজে হোৱা, সেইটো হয়তো মিলি গৈছে ক'ৰবাত কেনেবাকৈ। ইয়াৰ পিছত মই যদি গৌৰৱ গগৈৰ কথাটো সুধোঁ, হয়, তেখেত মুখ্যমন্ত্ৰী হ'বগৈনে অসমৰ? সেইটো মই ক'ব নোৱাৰিম, কিন্তু গৌৰৱ গগৈ এজন নিকা ভাৱমূৰ্তি সম্পন্ন এজন যুৱ নেতা। তেওঁৰ যিটো তেওঁৰ আজি সততা, সেই সততাটোক মই শ্ৰদ্ধা কৰোঁ। তেওঁ সততাৰে আজি ৰাজনীতি কৰি আছে।
তিনিটা কাৰ্যকাল মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈ থকাৰ পাছতো আজি তেওঁ যিটো মানে হেৰি হ'ব লাগিছিলে সম্পত্তি ধন ঐশ্বৰ্য যেনেধৰণে হ'ব লাগিছিলে সেনেধৰণৰ নহয় যেন লাগে। তেওঁৰ ব্যক্তিত্ব নিজস্বতা ব্যক্তিত্ব আৰু জনসাধাৰণৰ প্ৰতি যিটো মানে এজন নেতাৰ যিটো থাকিব লাগে তেনেকুৱা ধৰণৰ ভাৱমূৰ্তি আছে বুলি মই বিশ্বাস কৰোঁ। এইখিনি আছিল অকণমান আমাৰ চিনাকি মুখ। হয় মই আপোনাৰ সমষ্টিৰ কিছুমান অচিনাকি হয় বা বৰ্তমান চিনাকি হ'বলৈ যোৱা মানুহৰ নাম ক'ম, আপুনি বেছি দীঘলীয়া নকৰিব, তেওঁলোকক চিনি পাই নাই ক'ব। প্ৰধান বৰুৱাৰ কথা মই ক'লোঁ, হয় হৰিপ্ৰসাদ দিহিঙীয়া বুলি এজনৰ নাম চৰ্চাত আছে, তেখেতক চিনি পায়? নিশ্চয়। তেখেত কোন দলৰ পৰা? তেখেতে বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আছে। অ'কে। ভাস্কৰ দুৱাৰা বুলি এজন আছে, হয় তেখেতো মোৰ পঞ্চায়তৰে। আপুনি পঞ্চায়তৰ। তিলক ফুকন বুলি এজন মোৰ আছে, পঞ্চায়ত, আমি একে পঞ্চায়তৰ। একে পঞ্চায়ত। তেওঁলোকো ইলেকশ্যন খেলিবলৈ হয়, আগবাঢ়িছে। আমি কথা পাতিছোঁ তেওঁলোকৰ লগত। ৰুমা দেৱী শইকীয়া বুলি এগৰাকী আছে, তেওঁ মাছখোৱা বুলি শুনিছোঁ, কিন্তু পৰিচয় মোৰ লগত নাই এতিয়ালৈকে। দেৱচ চেতিয়া। দেৱচ চেতিয়া কংগ্ৰেছৰ এজন প্ৰভাৱশালী নেতা বুলিয়ে শুনিছোঁ মই, কিন্তু লগ পোৱা নাই আজিলৈকে। অ'কে। বিপুল বৰুৱা বুলি এজনৰ নাম চৰ্চাত বিপুল আছে, বৰুৱা মই চিনি পাওঁ। চিনি পায়? হয়। কোন দলৰ পৰা খেলিব? তেওঁ কংগ্ৰেছৰ পৰা বিচাৰি আছে। কংগ্ৰেছৰ পৰাই দুজন, নহয়, বিজেপিৰ পৰা পাঁচজনেই আপুনি কোৱা গোটেই কি কয় পাঁচজন কংগ্ৰেছৰ হয়। আৰু তুলাৰাম গগৈ বুলি এজন আছে। তুলাৰাম গগৈ তেওঁ অসম গণ পৰিষদৰ। অ'কে। তোলন কোঁৱৰ, অসম গণ পৰিষদৰ হয়। আৰু কস্তুৰী তেওঁ অসম গণ অসম গণ পৰিষদৰ। পৰিষদৰ। মুঠতে বাকীকেইটা যদি দল চাওঁ তেতিয়াহ'লে প্ৰত্যেকটো দলৰ পৰাই 2-3জনকৈ পাঁচজন বিচাৰি আছে, মিনিমাম পাঁচজন। এইবাৰ মানে চিচিবৰ গাঁও সমষ্টিত খেল জমিব। জমিব মানে তেওঁলোকতো দলৰ পৰা এজন এজনকেহে হ'ব। এজন এজনকে হ'ব। বাকীখিনিতো তেওঁলোকৰ সকলো নাথাকিব। গতিকে দলীয় মানুহকেইজনে থাকিব বিশেষকৈ ইয়াত এবাৰ। নিশ্চয়। নিৰ্দলীয় খুব কমেই হ'ব এইটো কম সমষ্টিত। থাকিব। নতুন সমষ্টি। নতুন সমষ্টি হ'ল, হয়। আমি সপোন দেখি ভাল পাওঁ আৰু সেইবিলাক পূৰণ হ'লে আৰু ভাল লাগে। আৰু মই ধৰিছোঁ সপোন আমাৰ পূৰণ হৈ গ'ল। আপুনি MLA হৈ গ'ল, বিধায়ক হৈ গ'ল। আমি বিধায়ক হোৱাৰ পিছত আকৌ লগ পাম। নিশ্চয়। তেতিয়া সুধিবলগীয়া এটা প্ৰশ্ন আজি মই সুধি থ'ব বিচাৰিছোঁ। ধৰি লওক যিটো আন্দোলনৰ পৰা আপোনাক চিনি পোৱা হ'ল, জনজাতিকৰণ, বিধায়ক হোৱাৰ পিছত পাহৰি যাব? নিশ্চয়। বহুত নেতাই পাহৰি যায়। নাই, সেইটো মই সৰুকৈ এটা উদাহৰণ দিছোঁ। প্লিজ। মানুহৰ আদৰ্শ পৰিৱৰ্তন ঘটিব পাৰে, কিন্তু শিপাটো সদায় শিপাই হৈ থাকিব। শিপা যিমান খামুচি ধৰিব পাৰে, শিপাৰ শক্তিটো সিমানে বাঢ়িব। নিশ্চয়। যদি আজি যিটো শিপা মোৰ আছে, সেই শিপাৰ পৰা মই আজি আগবাঢ়ি আহিছোঁ। সেই শিপাৰ যিটো শিপাডাল মই সদায় খামুচি থাকিব লাগিব। শিপাৰ লগত মই সংপৃক্ত নহ'লে মই খহি পৰা চান্স থাকে। গতিকে আজি চাওক, আজি শিপাৰ লগত থকাৰ কাৰণে মোক প্ৰথমতে কৈছিলোঁ, আকৌ এবাৰ ক'বলগীয়া হৈছে, ৰনোজ দা, ভুৱন দা, সেইকেইজনৰ লগতো আমি একেলগে সংগ্ৰাম কৰিছোঁ। তেওঁলোকে আজি শিপা ধৰি আছে। তেওঁলোকৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্য আজি শাসনত থকাৰ পাছতো, মন্ত্ৰিত্ব থকাৰ পাছতো আজি তেওঁলোকে পাহৰা নাই। তেওঁলোকে আজি দেখিব অহা 25 তাৰিখৰ পৰা এটা যিটো মানে যুৱ মহোৎসৱ পাতিছে, সেইবোৰ তেওঁলোকৰ শিপা আছে কাৰণে আজি সেইখিনি কৰিবলৈ তেওঁলোকে আগবাঢ়িছে। তেওঁলোকে পাহৰা নাই, নিজৰ লক্ষ্য উদ্দেশ্য পাহৰা নাই। আৰু ময়ো ঠিক তেনেধৰণেই মই এনেকে ধৰণে থাকিবলৈও মোক ফুৰাই যাতে আশীৰ্বাদ দিয়ে, ইয়াৰ পৰা বিচলিত নহ'বৰ কাৰণে। আপোনাৰ সমষ্টিৰ 5টা মোক এনেকুৱা কাম কওক, যিকেইটা আপুনি যদি বিধায়ক হৈ যায়, এইকেইটা আপুনি কৰিবই কৰিব। হয়। 5টা কাম কওক। 5টাতকৈ বেছি হ'ব। প্লিজ। শিক্ষা ক্ষেত্ৰত মই প্ৰথম গুৰুত্ব দিম। স্বাস্থ্য ক্ষেত্ৰত গুৰুত্ব দিম। নিবনুৱাসকলৰ সংস্থাপনৰ মই এটা মূল দায়িত্ব থাকিব, সেইটো থাকিব। তাৰপিছতে যিটো মই সমস্যাসমূহক সম্পদলৈ ৰূপান্তৰিত কৰা, সেইটো এটা থাকিব। বান, গৰাখহনীয়া আৰু ভূমিপত্তন। আমাৰ সীমামূৰীয়া অসম অৰুণাচলৰ আপোনালোকে জানেই, এই গোটেই সীমামূৰীয়া অঞ্চলসমূহ আজিও ইয়াত ডিছপুট হিচাপে আছে। ইয়াত সমস্যা সমাধান হোৱা নাই। গতিকে এইখিনি সমাধান কৰিব পৰাকৈ এই মূল সমস্যাক লৈ পিনি মই আগবাঢ়ি যাম। অৰুণাচলৰ লগত সম্পৰ্ক কেনেকুৱা? ওচৰৰ একেবাৰে কাষতেই যিহেতু। অৰুণাচল ছাত্ৰ সন্থাৰ লগত মোৰ এটা সম্পৰ্ক আছে, আমাৰ কাষৰীয়া। আৰু যিটো বৰ্ডাৰ ছাত্ৰ সন্থা আছে অৰুণাচলৰ, তেওঁলোকৰ লগতো এটা ভাল সম্পৰ্ক আছে। এই সমষ্টিটোৰ কোনটো পৰিৱেশত গৈ আপোনাৰ খুব বেছি ভাল লাগে? য'ত গৈ আজি যেনেকৈ আমি ওলাই আহিছোঁ, তেনেকৈ আপোনাৰ ঘৰৰ পৰা ওলাই আহিলে কোনখিনি জেগাত আপুনি লগৰ 2-3জন লৈ পেলাই বহিবলৈ পালে ভাল পায়? যিহেতু মই গ্ৰাম্যাঞ্চলত সৰুৰ পৰাই মই জড়িত, গতিকে নদীৰ কাষে কাষে আমাৰ গোটেই বহুতখিনি জেগা আছে। আপুনি এতিয়া নদীৰ কাষত আমাৰ গান্ধী কাষৰ পৰিৱেশটো এটা সুন্দৰ পাব। যেতিয়া আপোনাৰ পুহ মাঘমহীয়া যিটো আমাৰ মাছ খোৱা,
আমাৰ পশ্চিম ধেমাজি অঞ্চলবিলাকত এই আমগুৰি ছাইডত সৰিয়হ খেতি কৰিব অ, সেয়াৰ বা, পৰিৱেশটো খুব সুন্দৰ ধুনীয়া লাগে। আৰু এতিয়া আমাৰ এই বিলবিলাকত আমাৰ পশ্চিম ধেমাজি বহু অঞ্চলৰ বিলবিলাকত এতিয়া মাছ চাছ ধৰিছে সেইবিলাক পৰিৱেশ ভাল লাগে গ্ৰাম্যাঞ্চলৰ পৰিৱেশবিলাক মোৰ সকলোৱে ভালেই লাগে খুব সুন্দৰ কি কথাত ভয় লাগে এইটো কোনোবাই বদনাম কৰিলে কোনোবাই মিছা অপবাদ কৰিলে মিছা মিছা অপবাদ অপবাদ কৰিলে মিছা অপবাদ খাই কি ভাল পায় আহোম হিচাপে আহোম হিচাপে খাই ভাল পোৱা বস্তুকেইটা এতিয়া প্ৰায় মোৰ কাৰণে এইটো হেৰি হৈ গৈছে মই মুগা পলু খাই ভাল মুগা পাওঁ পলু ভাল পায় তেনেধৰণে অন্যান্য গাহৰি উম, উম। আমাৰ যিটো পৰম্পৰা পানীয় পানীয় সেইখিনিয়ে ভাল লাগে আপোনাৰ সমষ্টি বা আপোনাৰ ওচৰৰ কোনখিনি ধৰ্মীয় স্থানলৈ গৈ আপোনাৰ মনটো পবিত্ৰ হয় হাবুং 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 আৰু আপোনাৰ আৰাধ্য দেৱতা চুমদেৱ 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 এইখিনিয়ে কথা হয় আছিলে মোৰ বেছি দীঘলীয়া মই নকৰোঁ আপোনাক খুব বেছি ভাল লাগিছে হয় আৰু এটা কথা কওঁ দুলাল চন্দ্ৰ বৰুৱাদেৱৰ সৈতে এই সাক্ষাৎকাৰটো আমি তেওঁৰ অঞ্চলত আহি কৰিলোঁ আৰু তেখেতে মোক কৈছিলে যে এফালে আহিলে কৰিলে ভাল হ'ব কাৰণ মোৰ অঞ্চলত মোৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত কৰিব পালে ভাল লাগিব গতিকে তেওঁ প্ৰকৃতিৰ লগত থকা মানুহ ৰাইজৰ লগত থকা মানুহ আৰু তেখেতৰ আশাবোৰ পূৰণ হওক সেইটোৱে আশা কৰিছোঁ আৰু কোন দলৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰে এতিয়ালৈকে আমাক নজনালে কিন্তু আশা কৰিছোঁ খুব কম দিনৰ ভিতৰতে আপোনালোকে গম পাব আৰু যদিহে কোনো দলৰ পৰা তেখেতে মানে গ্ৰীণ ছিগনেল নাপায় তেতিয়াহ'লে তেওঁ নিৰ্দলীয় হিচাপেও নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি আমাক জানিবলৈ দিছে হয়নে হয় বিদায় লওঁ বিদায় কেনেকুৱা লাগিলে আপোনাৰ বহুত বহুত ধন্যবাদ ইমান দূৰ কষ্ট কৰি আহি মোৰ নিজৰ গাঁৱত আহি পানি বা মোৰ অঞ্চলত আহি আপুনি মোক সাক্ষাৎ দিয়াৰ বাবে মই আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালটোলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ আকৌ লগ পাম নিশ্চয় চাই থাকিব বাৰ্তালাপ আপোনালোকে ধন্যবাদ